নমস্কাৰ সকলোকে মোৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা গা পা ধুই উঠিলোঁ, এতিয়া আহিছোঁ আৰু আজি দাদাৰ ছোৱালীজনীৰ জন্মদিন। তাৰে দিনটো অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰি ভিডিঅ'টো সকলোৱে চাই থাকিব। আহিছোঁ আমি বাহিৰলৈ। এয়া মাহ প্ৰসাদৰ যোগাৰ কৰি থৈ দিয়া হৈছে। অকণমান পৰিৱেশটো দেখাওঁ আৰু আপোনালোকক। বাহিৰত এনেকৈ তিৰপাল পাৰি দিয়া হৈছে আৰু এয়া খুৰাই বনাই আছে, এজনে সহায় কৰি দি আছে তেখেতক। দেউতাই চাই আছে ভিডিঅ'টো যোৱাকালিৰে দেই। মই আজি ভইচ অভাৰ দি কিনে বনালোঁ, কিন্তু মোৰ মাতটোৰ অৱস্থা আজি একেবাৰে বেয়া, ভাঙি গৈছে একেবাৰে। তাৰপিছত সেয়াই আৰু উপায় নাই, কি কৰিম ন, কৰ্মৰ অকণমানটো কষ্ট হ'লে এনেকুৱা হয় আৰু। এইফালে মই হাজবেণ্ডৰ কাৰণে বনাবলৈ আহিছোঁ, কাৰণ তেওঁ মানে নাখায় আৰু ৰাজহুৱা খানা বৰ্তমান। সেইকাৰণে মই ঘৰতে বনাম আৰু তেওঁৰ কাৰণে সেনেকৈ খাব। ৰাতিতে প্ৰায়খিনি চব্জি কটা হৈছিল, যদিও কিছুমান কাটিবলৈ বাকী আছিল, যেনে পিঁয়াজ কাটিব আছিল, বিলাহীখিনি কাটিব আছিলে সকলোখিনি। তাৰপিছত ৰাতিপুৱা মায়ে বিলাহীখিনি কাটিলে। তাৰপিছত এনেকৈ খুৰাও বনাই আছে আৰু তাৰপিছত মই ওলোৱা ভাতো বনাই আছোঁ, তাৰ মাজতে মাইনাকো ওলাই দি আছোঁ। আৰু এইফালে কেক কটা ঠাইখিনিও মোৰ ভণ্টিহঁতে এনেকৈ ঠিক কৰি থৈ দিছে। এনেকৈ সিহঁতে কৰি আছে আৰু বেলুন চেলুন লগাব এতিয়া। এইফালে বেলুন ফুকাই থকা হৈছে। তাৰপিছত ভাবিলোঁ ময়ো অকণমান ওলাই লওঁ, এনেকৈ কাপোৰ জোৰা ল'লোঁ। তাৰপিছত কি কৰিম ন, ভাতো বনাব লগা হৈছে, তাৰ মাজতে এইখিনি কৰি আছোঁ আৰু ওলাই মেলি লৈ অকণমান বাহিৰলৈ যাওঁ, কাৰণ বাহিৰত নাম ধৰি আছে ন, আৰু নাম ধৰি থাকিলে সেয়াও অকণমান চাওঁ, আপোনালোককো দেখুৱাওঁ তাৰ পৰিৱেশটো। ভাল লাগিল আৰু গোটেইখিনি। যোৱাকালি দিনটো ৰাতিপুৱা প্ৰথমতে নামেই ধৰা হৈছিল। নাই তাতে এটা চিকি নাই ভাল হ'ব নেকি চাগেৰি না তাতে আৰু খাবার গাইছে ফুল নালাগে না, তাতে চিকি দিব, তাতে চিকি দিব। মই পিছে বাহিৰৰ পৰিৱেশো দেখা আছোঁ, মাজে মাজে অন্য কামতো সহায় কৰি আছোঁ, লগতে গেছটোত এফালে কিন্তু ভাতৰ যোগাৰ কৰি আছোঁ। কাৰণ মানে সকলোখিনিয়ে মই বনাইছোঁ, বাহিৰত যিখিনি ৰান্ধনীয়ে বনাইছে সেইখিনি মই ভিতৰত সকলোখিনি বনাইছোঁ। অকণকৈ বনাই আছোঁ আৰু ন, আৰু বেয়াও লাগে ন তেখেতক কমকৈ দিব আঞ্জা, সেইকাৰণে মই সকলোখিনিয়ে বনাইছোঁ। কিন্তু মানে লাহে ধীৰে বনাই আছোঁ আৰু, কাৰণ যিহেতু গেছটো এটা চোলা আৰু চাহৰ কাৰণেও লাগে ন, সেইকাৰণে আৰু এফালে চাহ আনফালে আঞ্জা সেনেকৈ বনাই আছোঁ। আৰু চাহখিনি অৱশ্যে মৰাই নাই দেই। আৰু এই আমাৰ বাৰ্থডে গাৰ্ল বেলুনৰ লগত খেলি আছে, এইখিনিও প্ৰায় হৈ গৈছে। আৰু তাৰপিছত এনেকৈ সেৱা কৰিবৰ হ'ল, সেৱা কৰিবৰ সময়খিনিত এনেকৈ সেৱা কৰি আছে। আৰু আমাৰ মাইনাই কিন্তু সেইখিনি সময়ত এনেকৈ বজাই আছে দেই, কুৰকুৰি জৰা বজাই আছে। তাৰপিছত এনেকৈ সকলোৱে লগ হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে যাতে ভালে কুশলে থাকে অনাগত দিনবোৰ সকলোৰে বাবে। আৰু এইজনে দেখিছেনে নাই, তাইক ইমান ধুনীয়াকৈ গলত গামোচা মাৰি কিনে মানে কৰি আছিল। তাৰপিছত ইফালে বাৰ্থডেৰো কেক কটা হ'লেই প্ৰায়। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে। কেক কটা হোৱাৰ পিছত সকলোৰে মুখত অকণ কেক সানি দিলে। এনেকৈ কিছুমান ফটো উঠিলোঁ। এনেকৈ ভনীয়েকে বায়েকক দি আছে, কিন্তু বায়েকৰ মুড অফ, বায়েকে নাখালে আৰু, কিন্তু পিছত খাইছে দে। কেতিয়াবা খাব মন কৰে, কেতিয়াবা নকৰে ন, সৰু ল'ৰা ছোৱালী সেইবিলাক। এনেকৈ বায়েকে আৰু ভনীয়েকক তাইৰ উপহাৰটো দিলে, কাঁহী বাতি। এনেকৈ ফটো উঠালোঁ, ভিডিঅ' কৰালোঁ। তাৰপিছত আৰু বায়েক এজনীয়ে দিলে তাইক সেই মানে পঢ়া টেবুল এখন। সকলোখিনি হৈ যোৱাৰ পিছত মই ভাবিলোঁ কেকটো সৰু সৰুকৈ কাটি কিনে সকলোকে দিওঁ। কেক আৰু দুটা বনোৱা হৈছিল কেক ঘৰতে, এটা তাই কাটিলে আৰু আনটো মানে আমি ঘৰতে আৰু কাটি কিনে সকলোকে দি দিলোঁ। আৰু এনেকৈ কেকখিনি কাটি হোৱাৰ পিছত সকলোকে বিলাই দিয়াৰ পিছত এনেকৈ ভাতৰো যোগাৰ হ'ল, ভাত পানী দিয়া হ'ল সকলোকে। মানুহ হৈছিল দেই, বহুত মানুহ হৈছিল, কিন্তু সকলোবোৰ সময়ত মানে ভিডিঅ' কৰি থাকিব নোৱাৰি ন। এনেকৈ সকলোৰে ভাত পানী খোৱাৰ পিছত অকণমান পৰিৱেশটো দেখুৱালোঁ। গধূলিও মানুহ আহিছিলে। তাৰপিছত গধূলি এনেকৈ চাহ বনালোঁ। এইজনী হৈছে আমাৰ বড়ো ভতিজীৰ লগত লগ হৈ কিনে এনেকৈ চাহ বনালোঁ, মানুহখিনিক দিলোঁ। দিনটো এনেকৈ কৰ্মব্যস্ততাৰ মাজেৰে গ'ল আৰু। সেইকাৰণে দেখিছেনে আজি মাত ঠাত ভাঙি একেবাৰে অৱস্থা বেয়া হৈ গৈছে আৰু ন। ভালো লাগে ন, দিনটো গোটেই দিনটো মানে
পৰিয়ালৰ লগত সকলো মানুহে আহিছিল আমাৰ আলহী অতিথি ৰাতি 9টামান বজালৈকে বাৰু মানুহ আহিয়ে আছিল বহুত মানুহ হৈছিল ঘৰত কিবা এটা অনুষ্ঠান হ'লে এনেকৈ হয়েই ন মানুহ ভাল লাগে তেতিয়া গোটেইকেইজন মানুহ যেতিয়া একেলগে লগ হোৱা যায় ন আজিলৈ ভিডিঅ'টো ইমানেই ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ